নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ধৰি মই তোমালোকক বিশেষ কাৰণবশতঃ ভিডিঅ' দিব পৰা নাছিলোঁ। আজিৰ পৰা তোমালোকৰ ভিডিঅ'সমূহ মই কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজি মই নৱমমান শ্ৰেণীৰ অসমীয়া বিষয়ৰ সপ্তম যিটো আমাৰ অধ্যায় আছিলে সময়, সেই পাঠটি বুজাবলৈ লৈছোঁ আৰু লিখিছে নীলমণি ফুকন। নীলমণি ফুকনৰ জন্ম হৈছিলে 1880 চনত আৰু তেখেতৰ মৃত্যু হৈছিলে 1978 চনত, অৰ্থাৎ প্ৰায় 98 বছৰ তেখেত আমাৰ মাজত আছিলে। আৰু তেখেতে খুব ধুনীয়া এটা আমাৰ গদ্য লিখি থৈ গৈছে সময়, তাৰমানে সময়ৰ ওপৰত এটা সুন্দৰ লিখনি লিখি থৈ গৈছে। গতিকে সেই পাঠটো আজি বুজোৱা আহাচোন। চোৱা, নৈৰ সোঁতৰ লগত সময়ক তুলনা কৰা হয়। দুয়ো ৰৈ নাথাকে, বৈ যায়। নৈৰ সোঁত যাওঁতে চকুৰে দেখি সময়ৰ সোঁত এইদৰে বৈ নাযায়। অৰ্থাৎ আমি যেতিয়া নৈ এখনৰ সোঁত বা সময় দুয়োটা বস্তু ৰৈ নাথাকে। আজিৰ দিনটো, আজিৰ এই সময়কণ তোমালোকে ধৰি ৰাখিব নোৱাৰা, ই নিশ্চয় অতীত হ'বই, ভৱিষ্যতৰ সময়খিনিও এদিন অতীত হৈ যায়। ঠিক তেনেদৰে নৈখনৰো পানীখিনি চাবাচোন কেতিয়াও ৰৈ নাথাকে, ই অহৰহ নিৰন্তৰভাৱে বৈয়ে থাকে। খালি পাৰ্থক্য নৈ আৰু সময়ৰ মাজত এটাই যে নৈৰ পানীখিনি আমি দেখা পাওঁ, কিন্তু সময়খিনি আমি দেখা নাপাওঁ। কাৰ্যক্ষেত্ৰতহে তাৰ গম পোৱা যায়। কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। কাৰ্যক্ৰম অৰ্থাৎ আমি কি কাম কৰিলোঁ, আমি সেই সময়খিনিত কি কি কাম কৰিলোঁ তাৰ ওপৰতে সময় নিৰ্ধাৰণ কৰা বা সময় কিমান গৈছে গম পোৱা যায়। আজি তোমালোকে কিমান পঢ়িছা কাইলৈহে গম পাবা যে সেই সময়খিনিত আমি কিমান পঢ়িলোঁ বা আমি কি কাম কৰিলোঁ। গতিকে সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী, মজলীয়া ভাগবিলাকেই ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাকেই দিন, ৰাতি, প্ৰহৰ। তাৰো ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল। অৰ্থাৎ চোৱা, যিবোৰ সময়ৰ ডাঙৰ ভাগবোৰ আমাৰ কি বুলি কৈছে যে যুগ, এটা যুগ, এযুগত এযুগ, এটা কল্প, এটা শতাব্দী, ঠিক আছে। এইবোৰ এটা বহুত দীঘলীয়া সময়, আমি ভাবিব নোৱাৰা এটা দীঘলীয়া সময়। তাৰপিছত মজলীয়া ভাগবিলাক মজলীয়া ভাগবিলাক হৈছে ঋতু মানে হৈছে আমাৰ অসমীয়াত ঋতুকেইটা গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত, অৰ্থাৎ 6টা ঋতু। এই ঋতুবিলাক হৈছে মজলীয়া ভাগ। বছৰ, মাহ আৰু সৰু যিবিলাক ভাগ দিন, ৰাতি, প্ৰহৰ, অৰ্থাৎ আমাৰ যি দিন ৰাতি হয়, যি 1 প্ৰহৰ, 2 প্ৰহৰ, 4 প্ৰহৰ থাকে। গতিকে এই প্ৰহৰবিলাক হৈছে সৰু ভাগ। আৰু একেবাৰে ভগ্নাংশবিলাক হৈছে দণ্ড, পল, অনুপল, যিবোৰ আমি 1 মিনিটতকৈও সৰু বুলি আমি গম পাওঁ। সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত, অৰ্থাৎ এই যে সময়বিলাক যে ভগাইছে ইয়াৰ কিছুমান লক্ষণ থাকে। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টিয়ানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাৱলীয়ে একো যুগৰ লক্ষণ। অৰ্থাৎ আমাৰ হিন্দু শাস্ত্ৰত কি কৈছিলে যে কলি যুগৰ পিছত কল্কি অৱতাৰ, অৰ্থাৎ কলি যুগত ভগৱানে কল্কি অৱতাৰ লৈ আহিব আৰু তাৰপিছত আকৌ পুনৰ সত্য যুগৰ প্ৰৱৰ্তন হ'ব। ঠিক তেনেদৰে খ্ৰীষ্টানসকলৰ মতে কি কৈছিলে যে 1000 বছৰ যীশুৰ ৰাজত্ব থাকিব, সেইটোক কোৱা হয় 1 মিলেনিয়াম। ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন, ইছলামৰ মতে কি আছিল যে শেষ ইমাম মেহদীৰ আগমন ঘটিব। এই ঘটনাৱলীয়ে কি কৰিছে এটা যুগ, এটা বহুত দীঘলীয়া এটা সময়। এই যুগবিলাকৰ পৰিৱৰ্তনেই কল্পান্তৰ, চাইক্লিক আদি বিভিন্ন নামত প্ৰখ্যাত। অৰ্থাৎ এই যে যুগবিলাকৰ পৰিৱৰ্তন বা সময়ৰ পৰিৱৰ্তন কিছুমান নামৰ জৰিয়তে কৰা হয়। গতিকে এইবিলাককে কয় কল্পান্তৰ, অৰ্থাৎ এটা কল্পৰ পাছত আন এটা কল্প। সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। গতিকে এই বৃত্তৰ ব্যাস আৰু পৰিধিৰ বেছ কম হয় বাবে সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। অৰ্থাৎ সময় কি হয় যে ৰৈ নাথাকে, ই সদায় ঘূৰিয়ে থাকে। গতিকে সময়ৰ কাৰ্যৰ ওপৰতহে কি হয় যে এটা বৃত্তৰ ব্যাস আৰু পৰিধিৰ, তাৰমানে সময় কেতিয়াবা কম সময় হয়, কেতিয়াবা বেছি সময় হয়, সময়ে কেতিয়াবা বহুত সময় লয় আৰু সময়ে কেতিয়াবা কম সময়তে নিজৰ কাম কৰে।
একো একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপ অৱলম্বন কৰিও সময়ৰ ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ, বিগ্ৰহ, ৰাজত্ব আদি বিষয়বিলাকে সময়ৰ একো একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। অৰ্থাৎ এটা ধৰ্মৰ ভিত্তিত, এটা কলাৰ ভিত্তিত, সাহিত্যৰ ভিত্তিত, বুৰঞ্জীৰ ভিত্তিত বা যুদ্ধ বিগ্ৰহৰ ভিত্তিত কি হয় যে সময়ৰ একো একোটা সীমাবদ্ধতা থাকে। যেনে আমি এটা সময়ক এটা নাম দিওঁ, তাৰ পিছৰ সময়টোক বেলেগ এটা নাম দিওঁ, তেনেকুৱা আমি নাম দিব পাৰোঁ। ইয়াৰ ভিতৰত যে সংবত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, শংকৰাব্দ, চৈতন্যাব্দ ইত্যাদি সময় বিভাগৰ গুৰিতে এনে একোটা স্মৰণীয় ঘটনা আছে। এই যে আমি কওঁ ইমান খ্ৰীষ্টাব্দ, হয়নে, ইমান হিজৰী, ইমান শংকৰাব্দ, এইবোৰ এনেই নহয়, এইবোৰৰ এটা ইয়াৰ লগত জড়িত এটা ঘটনা। প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। 6 ঋতুৰ উদ্ভৱ ইয়াতেই। অৰ্থাৎ আমি প্ৰকৃতিখন চায়ো আমি কি কৰিব পাৰোঁ যে সময় ধৰিব পাৰোঁ। যে ধৰি ল'লোঁ এতিয়া শেৱালি ফুল ফুলিছে, শেৱালি ফুল কেতিয়া ফুলে? শৰৎকালত, তাৰমানে এইটো হৈছে শৰৎ ঋতু, হয়নে? তাৰপিছত ধৰিলোঁ গছত নতুন কুঁহিপাত ওলাইছে, কেতিয়া? বসন্ত ঋতুত ওলায়। গতিকে এনেকুৱা ধৰণৰ আমি প্ৰকৃতিখন চাই আমি ক'ব পাৰোঁ যে এতিয়া কোনটো ঋতু চলি আছে। জাৰত ঠেঁটুৱে ধৰা ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই বসন্ত ঋতুৰ আগমন ধৰিব পাৰি। পদুম ফুলপাহ ৰাতিপুৱা মুকলি হৈ সন্ধিয়া জাপ গৈ সূৰ্য উদয় হোৱা আৰু অস্ত হোৱা সময়ছোৱা দেখুৱাই দিয়ে। অৰ্থাৎ সূৰ্য কি হয় যে পদুম ফুল সূৰ্য উদয় হোৱাৰ লগে লগে পদুম ফুলপাহ ফুলে, আকৌ সূৰ্য অস্ত যোৱাৰ লগে লগে পদুম ফুলপাহ জাপ খাই যায়। ঠিক তেনেদৰে বেলি ফুলটো সূৰ্যৰ লগে লগে ঘূৰি থাকে, সূৰ্যৰ ফালে মুখ কৰি ই ফুলে, আকৌ সূৰ্যৰ যেতিয়া আকৌ সি পূবৰ পৰা ঘূৰি ঘূৰি পশ্চিম ফালে গুচি যায়। ইয়াক বেলি ঘড়ীও বুলি ক'ব পাৰি। বহুতে বেলি ফুল চাই দিনটোৰ সময়ো উলিয়াব পাৰে। কঁঠালে মুচি পেলালে, আমে মলিয়ালে, ধান পকিলে, বাঁহে গাজ মেলিলে, ঢাপত কেতেকী গোন্ধালে একো একোটা ঋতুৰ সম্ভেদ পোৱা যায়। অৰ্থাৎ আমি প্ৰকৃতিখন চাই পেলাই আমি একো একোটা ঋতুৰ সম্ভেদ পাব পাৰোঁ। জীৱ জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। আমি জানো যে কুলি কেতেকীয়ে কেতিয়া মাতে? বসন্ত ঋতুত, হয়নে? মাছে কেতিয়া কণী পাৰে? চৰাইয়ে কুটা কুহিয়ালে কি হয়? ভেকুলীয়ে তুৰতুৰালে কি হয়? আমি গম পাওঁ যে বৰষুণ দিব, বা বৰষুণ কেতিয়া দিয়ে? বাৰিষা কালত, হয়নে? গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰাই উলটি আহোঁতে গধূলি হোৱা দেখা যায়। অৰ্থাৎ গধূলি যেতিয়া গৰু ঘৰলৈ আহে তেতিয়া কি হয়? ইহঁতে ধূলি উৰাই আহে। শিয়ালে হোৱা দি প্ৰতি পোহৰৰ বাতৰি দিয়ে। শিয়ালে হোৱা দিয়ে 1 প্ৰহৰ, 2 প্ৰহৰ, 3 প্ৰহৰ, প্ৰতিটো প্ৰহৰতে শিয়ালে হোৱা দিয়ে। ফেচুৱে জালি দি টঙিত পাৰই ৰুন্দি জনাই পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। পাৰই যেতিয়া ৰুণ দিয়ে তেতিয়া আমি গম পাওঁ যে পোহৰ হ'বই। অৰ্থাৎ পাৰই কি কৰে? সূৰ্য উদয় হোৱাৰ আগে আগে ৰুণ দিয়ে। কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে শোৱা পাতি ধাৰি এৰিব উপক্ৰম হয়। এইটোতো বহুত মানে কমন কথা আৰু একদম কুকুৰাৰ ডাকত উঠা। ইয়াৰ লগত জড়িত অসমীয়াত বহুতকেইটা লোককথা আছে বা বহুতকেইটা আমাৰ ফকৰা যোজনা আছে কুকুৰাৰ ডাকৰ লগত। গতিকে কুকুৰাৰ ডাকত কি হয়? ৰাতিপুৱাল বুলি মানুহে ধাৰি পাতি এৰে। আদিতে মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময় নিৰূপণ কৰি কাম চাইছিলে। ঠাইলৈ যাবলৈ কিমান সময় লাগিব সেই কথা ৰিংটোৱে তামোলখন খাই শেষ কৰাৰ কথাটোৱে একেটা উশাহতে নিৰ্ধাৰিত কৰিছিল। বেলিটোৰ গতিৰ লগে লগে নিজৰ গাৰ ছাটো কিমান চুটি দীঘল হয় তাক চাই সময় ঠিক কৰিছিল। চোৱা কি হয় যে মানুহে আগতে যদি কোনো এঠাইৰ কথা মানুহে সোধে যে অমুক ঠাইখনলৈ কিমান দূৰ, তেতিয়া মানুহে কয় ৰিং এটাৰ বাট। তাৰমানে ইয়াৰ পৰা চিঞৰিলেই শুনিব, বেছি দূৰ নহয়। কেতিয়াবা কয় তামোল এখনৰ বাট, অৰ্থাৎ এখন তামোল মুখত সোমোৱাই পেলাই শেষ কৰালৈকে সেই ঠাইখন পোৱা যাব। এনেকুৱা ধৰণৰ সময়ৰ লগত বা প্ৰকৃতিৰ লগত আমি সময়টো নিৰূপণ কৰিব পাৰোঁ। তাৰপিছত আহিল চোৱা উদ্ভাৱিকা শক্তিৰ বলত মানুহে লাহে লাহে সময় নিৰূপণ কৌশল উলিয়াবলৈ ল'লে। লাহে লাহে প্ৰকৃতিৰ ওপৰতেই আমি ব্যস্ত নাথাকি বা প্ৰকৃতিৰ ওপৰতে আমি নিৰ্ভৰ নকৰি কিছুমান নতুন নতুন নিয়ম উলিয়াবলৈ ল'লোঁ। গ্ৰহ নক্ষত্ৰৰ গতিৰ লগত সামঞ্জস্য ৰাখি সময়ৰ সম্বন্ধ স্থিৰ কৰি লয়। সূৰ্য চন্দ্ৰৰ গতি চাই দিন মাহ গণনা কৰিবলৈ ধৰে। এইদৰে সময়ৰ সূক্ষ্মতম অংশ নিমিষ মুহূৰ্তকো ধৰিব পৰা হ'ল। বিজ্ঞানে কৰিব নোৱাৰা কাম একোৱেই নাই, হয়নে? বিজ্ঞানৰ ফলতে আমি গ্ৰহ নক্ষত্ৰ বা সূৰ্য চন্দ্ৰ চাই আমি দিন কিমান কেতিয়া ৰাতি হ'ব এই সকলোবিলাক আমি গম পাবলৈ ধৰিলোঁ। মানুহে বৈজ্ঞানিক যন্ত্ৰ পাতিৰ সহায়ত সময়ৰ ক্ষুদ্ৰতম অংশবিলাকো স্থিৰ কৰিব পাৰিছে যদিও সময়ৰ প্ৰকৃত যন্ত্ৰ পাতি হৈছে কৰ্ম।
আমি সৰুতকৈ সৰু সময়টো আজিকালি গম পাওঁ হয়নে পল অনুপল দণ্ড আমি সময় সৰুতকৈ সৰু ভাগটো আমি গম পাওঁ কিন্তু যিমানেই মানুহে বিজ্ঞান ব্যৱহাৰ নকৰি সময় নিৰূপণ কৰক কিন্তু মানুহে কেৱল কৰ্মৰ জৰিয়তেহে সময় জুখিব পাৰে কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি এলেহুৱাৰ দিনটো নাযায় নোপোৱাই কিন্তু কৰ্মী লোকৰ মানত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে অৰ্থাৎ চোৱা যদি কোনো এজন মানুহৰ একো কাম নাই দিনটো তেওঁ ধৰি লওক একো কাম নাই ঘৰত ৰাতিপুৱা শুৱাৰ পৰা উঠিছে খাইছে বহিছে আকৌ দুপৰীয়া খাইছে শুইছে তেতিয়া সেই মানুহজনৰ কাৰণে দিনটো বহুত দীঘল যেন লাগিব কিন্তু যিজন মানুহে কৰ্মত ব্যস্ত হৈ থাকে যিজন মানুহে কাম কৰি থাকে তেওঁ সময়ৰ একো গমেই নাপায় যে কেতিয়া ৰাতিপুৱা হৈ কেতিয়া ৰাতি হ'ল তেওঁ একো গমেই নাপায় সেইকাৰণে এলেহুৱা মানুহৰ দিনটো নাযায় নোপোৱাই যেন লাগে এইকাৰণে বোধ কৰোঁ মানুহৰ এবছৰে দেৱতাৰ এদিন বুলি কোৱা হয় গম পাইছানে মানুহৰ এবছৰে দেৱতাৰ এদিন চোৱা আমাৰ এদিনটোৱে আমাৰ কাৰণে কিমান দীঘল লাগে কেতিয়াবা কিন্তু চোৱা আমাৰ এবছৰে তাৰমানে 365 দিনে দেৱতাসকলৰ কি এদিন বুলি ধৰা হয় মানুহৰ এক কল্প বা 1000 যুগে এক কল্পত কিমান যুগ আছে 1000 যুগ এইটো এটা শৰ্ট কুৱেশ্যন ওলাইছে দেখিছানে ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি তাৰমানে আমাৰ 1000 যুগত ব্ৰহ্মাৰ মাত্ৰ এদিন আৰু এৰাতি বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মাই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰ পাতিব লগা হৈছে সেই কথা মানুহৰ কল্পনাৰো অতীত অৰ্থাৎ ব্ৰহ্মা ইমানেই ব্যস্ত থাকে গোটেই বিশ্বব্ৰহ্মাণ্ডখন চম্ভালিবলৈ গৈ তেওঁ ইমানেই ব্যস্ত হয় যে তেওঁ সময়ৰ কোনো হিচাপ নাথাকে সময়ৰ সৎব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি শৃংখলা লগাই ৰেলগাড়ীৰ সময় তালিকা নিৰূপণ কৰা হয় বাবে কেৰকুটুৱাই গছে গছে বগাই ফুৰাৰ দৰে মানুহে ইখন ৰেল এৰি সিখন ৰেলত উঠি দেশ বিদেশ বৰঘৰ মাৰলঘৰ যেন কৰি ফুৰিব পাৰিছে চোৱা সময়ৰ লগত সকলোখিনি মিলোৱা থাকে ধৰি ল'লোঁ আজি গুৱাহাটীৰ পৰা এখন ৰেল পুৰীলৈ যাব আৰু ধৰি ল'লোঁ সেই একেটা সময়তে এখন ৰেল ডিব্ৰুগড়ৰ পৰা গৈ পাবগৈ ধৰি ল'লোঁ আজি ৰাতি ডিব্ৰুগড়ৰ পৰা এখন ৰেল গুৱাহাটী পাবগৈ ৰাতি 2টা বজাত আকৌ ধৰিলোঁ গুৱাহাটীৰ পৰা এখন পুৰীলৈ যাব ৰেল সেইখন যাব ধৰিলোঁ 2:30 বজাত তাৰমানে এই ডিব্ৰুগড়ৰ পৰা ৰেলত যোৱা মানুহখিনিয়ে সেই পুৰীলৈ যোৱা ৰেলখনত উঠি তেওঁলোক যাব পাৰিব এইখিনি সময়ে মিলাই থৈছে আৰু সময় মিলাই থোৱাৰ বাবেই কি হৈছে যে মানুহে খুব সহজতে ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি যাব পাৰিছে ঘৰখন চলোৱাৰ পৰা এখন ৰাজ্য চলোৱালৈকে সকলো কামতে শৃংখলাৰ মাজেদি সময়ৰ সৎব্যৱহাৰ নকৰিলে ঘৰ গুচি অচিৰেই বাহতল হৈ উঠে ৰাজ্য গুচি অৰাজকতাত পৰিণত হয় অৰ্থাৎ মানুহে যদি নিজৰ ঘৰখন ঠিক নকৰে সময়ৰ ওপৰত যদি মানুহে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে মানুহে কি কৰিব যে মানুহৰ ঘৰখন আৰু ঘৰ হৈ নাথাকে তুমি যদি ঘৰত সময়ৰ কাম সময়ত নকৰা তেতিয়াহ'লে সেইখন আৰু ঘৰ হৈ নাথাকে বা ৰাজ্যখনো ৰাজ্য হৈ সময়ৰ টিকনিডাল হেনো আগফালে কাজেই সময়তকৈ দুখোজ সদায় আগবাঢ়ি যাব নোৱাৰিলে সময়ে পাখি লগা কাৰৰ দৰে উৰা মাৰিব পিছফালৰ পৰা সেই টিকনিত ধৰি ৰখা টান হয় সময় সদায় আগলৈ যায় সময় পিছলৈ যায় জানো কেতিয়াও নাযায় সময় আজিৰ পৰা কাইলৈ হ'ব কাইলৈৰ পৰা আকৌ আজি নহয় কিন্তু ঠিক আছে আজি এই সময়খিনি আমি কাইলৈ আকৌ ঘূৰাই নাপাওঁ আজিখিনি গুচি গ'ল সেইকাৰণে আমি সময়তকৈ আগতে যাব লাগিব তাৰমানে সময়ৰ কাম আমি সময়ত কৰি যোৱাটো বাঞ্ছনীয় যদি সময়টো ওলাই গ'ল তোমালোকৰ এতিয়া পঢ়া সময় তোমালোকে যদি এই পঢ়াৰ সময়তে নপঢ়া তেতিয়াহ'লে ভৱিষ্যতে তোমালোকে যিকোনো কাম কৰিবলৈ তোমালোকৰ অসুবিধা হ'ব হয়নে গতিকে আজি যদি তোমালোকে পঢ়ি থোৱা ভাল ভাল নম্বৰ যদি তোমালোকে গোটাই থ'ব পাৰা ভাল ভাল জ্ঞান যদি তোমালোকে গোটাই থ'ব পাৰা ভৱিষ্যতত তোমালোকক সেই নম্বৰখিনি বা সেই জ্ঞানখিনি যথেষ্ট কামত দিব চাকৰি পাবৰ কাৰণে যে নম্বৰৰ প্ৰয়োজন কিন্তু তোমালোকৰ জ্ঞানৰ বাবে তোমালোকৰ ভৱিষ্যত তোমালোকৰ জ্ঞানৰ সাৰগৰ্ভৰ বাবে বৰ্তমান তোমালোকে পঢ়া শুনা কৰাটো অতি প্ৰয়োজনীয় গতিকে সদায় নিজৰ কাম সদায় স্কুলত পঢ়োৱাখিনি সদায় তোমালোকে ধুনীয়াকৈ পঢ়িবা সদায় পঢ়াখিনি খৰচি মাৰি পঢ়ি যাবা এই কাৰণে জ্ঞানী আৰু কৰ্মী লোকে নিৰ্ধাৰিত সময়ৰ 2-4 মিনিট আগেয়ে হ'লেও প্ৰস্তুত থাকে তুমি যদি 2টা বজাত ৰেল এখনত ক'ৰবালৈ যাবলৈ হয় তেতিয়াহ'লে তুমি হয়তো 2টাতকৈ আগতেই পাবগৈ লাগিব কাৰণ 2টা বজাত যিহেতু ৰেলখন যাবই তুমি সেইকাৰণে সময়ত গৈ 2টা বজাত গৈ পালেগৈ নহ'ব অকণমান আগতেই যাব লাগিব 2টা সময়ত পাবলৈ ৰৈ থাকিলে আমি কেতিয়াবা কামটো নহ'বগৈও পাৰে আমি কেতিয়াবা কামটো হেৰুৱাবলগীয়াও হ'ব পাৰে কেতিয়াবা
কি হয় যে আমি গৈ পাইছোঁগৈ ৰেলখনো এৰিলে আৰু চলন্ত ৰেলত তুমি উঠিব নোৱাৰিবা গতিকে তাৰ মানে কি কৈছে যে তুমি যদি সময়ৰ কাম সময়ত নকৰা সময়টো ওলাই যোৱাৰ পাছত তুমি আৰু কান্দি থাকিলেও উপায় নাই আজি যদি তোমালোক এতিয়া ক্লাছ 9ত পঢ়ি আছা 9ত পঢ়াখিনি যদি এতিয়াই তোমালোকে ভালদৰে পঢ়ি বুজি নোলোৱা তেতিয়াহ'লে 10ত গৈ তোমালোকে মাথা খুন্দিয়াই থাকি লাভ নাই যে মই 9ত কিয় নপঢ়িলোঁ বুলি ঠিক আছে নিৰ্ধাৰিত সময়ত উপস্থিত হ'ব নোৱাৰাত অৰ্থহানি মনস্তাপ হোৱা দৃষ্টান্তও পোৱা যায় পাছৰ পৰা বল দিয়া সেনা গৈ পোৱা 5 মিনিট পলম হোৱা বাবেই দিগ্বিজয়ী নেপোলিয়নে বাৰ্তালো যুদ্ধত ঘাটিল বুলি কোৱা আছে অৰ্থাৎ যে সময়ত যদি আমি কাম নকৰোঁ তেতিয়া কেতিয়াবা আমাৰ নেপোলিয়নৰ দৰে আমি যুদ্ধটো পৰাজিত হ'ব পাৰোঁ সময় অমূল্য ধন বোলা কথাষাৰ সঁচা একোজন ধনকুবেৰে 1 মিনিটত হাজাৰ হাজাৰ টকা উপাৰ্জন কৰে এজন মানুহে হয়তো গোটেই জীৱনত একেলগে 1000 টকা চকুৰে নেদেখে চোৱা যে কিছুমান মানুহৰ 1 মিনিটৰ মূল্য 1000 টকা অৰ্থাৎ তেওঁ 1 মিনিটতে 1000 টকা উপাৰ্জন কৰে কিন্তু কিছুমান মানুহে গোটেই জীৱনটো 1000 টকা একেলগে নেদেখে ঘোঁৰা চেকুৰত 1 মুহূৰ্তৰ আগতে অহা ঘোঁৰাৰ গিৰিহঁতে লক্ষ লক্ষ টকা পোৱাৰ দৃষ্টান্ত আছে ঘোঁৰা খেলত ধৰিলোঁ কেতিয়াবা 1 মিলি ছেকেণ্ডৰ কাৰণেও কোনোবা হাৰি যায় আৰু তেনেকুৱা হ'লে কি হয় যে যিজন জিকিলে তেওঁ লক্ষ লক্ষ টকা পোৱাৰ সম্ভাৱনা আছে যিজন হাৰিলে তেওঁ একো নাপায় ঘণ্টাত 20 মাইল যোৱা লৰি মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ীখনৰ সমান হ'ব নোৱাৰে এইটো বুজাবলৈ গ'লে মই তোমালোকক কওঁ যে ধৰি ল'লোঁ এখন এৰোপ্লেন আৰু এখন ৰেলখন যিমান স্পীডত যাব এৰোপ্লেনখন তাতকৈ বেছি স্পীডত যাব গতিকে ৰেলখনৰ যিটো ইনকাম হ'ব এৰোপ্লেনখনৰ ইনকাম তাতকৈ বেছি হ'ব গতিকে দুইটা কেতিয়াও একেই হ'ব নোৱাৰে যিখন ফাষ্ট যিখন বেগী সেইখনৰ উপাৰ্জন সদায় বেছি অৰ্থাৎ ইয়াকে বুজাইছে যে যিজন মানুহে সদায় সময়তকৈ আগতে যায় বা সময়ৰ লগত সমানে ফেৰ মাৰিব পাৰে তেওঁৰ বুদ্ধি বা তেওঁৰ জীৱনটো সঁচাই সুবিশাল হ'ব বা ভাল হ'ব ঘনাই মাকুতি মাৰিব পৰা শিপিনীয়ে দিনটোত উলিওৱা 2খন গামোচাৰ মূল্য 3বাৰ টোৱাই মাকু মাৰি দিনটোত উলিওৱা 1খন গামোচাৰ মূল্যতকৈ নিশ্চয় বেছি হয় যিজন মানুহে যিগৰাকী শিপিনী এদিনত 2খন গামোচা উলিয়াব পাৰে সেই গামোচাইখনৰ মূল্য 3বাৰ টোৱাই মাকু মাৰি দিনটোত উলিওৱা 1খন গামোচাৰ মূল্যতকৈ নিশ্চয় বেছি যিয়ে এখন উলিয়াই দিনটোত সেইটোৰ মূল্যতকৈ বেছি কাৰণ কোনোবাই খুব খৰকৈ কৰিও কমকৈ উপাৰ্জন কৰিব পাৰে আৰু কিছুমানে খুব কম কিছুমানে খৰকৈ নকৰিলেও দিনটোত উপাৰ্জন বেছি কৰিব পাৰে পৰীক্ষাত প্ৰশ্নকাকত পিটিকি থাকি সময় নষ্ট কৰাতকৈ পৰীক্ষাৰ্থীতকৈ তলৰ মূৰ ওপৰ কৰিবলৈ সময় নোপোৱা পৰীক্ষাৰ্থীয়ে নম্বৰ বেছি পাবই পাব অৰ্থাৎ পৰীক্ষাত যদি তুমি একো লিখিব পৰা নাই প্ৰশ্ন চাই পেলাই নখ কামুৰি পেন কামুৰি বহি আছা তেতিয়াহ'লে তোমাৰ যিটো নম্বৰ হ'ব আৰু যিজনে পুৰা লিখিছে যিজনে ওপৰলৈ মূৰ তুলিবলৈ সময় পোৱা নাই তেওঁ নিশ্চয় নম্বৰ বেছি পাব নিলিখিলে নম্বৰ ক'ৰ পৰা পাবা হয়নে সেইকাৰণে তোমালোকে পঢ়া সময়ত কৰিবা যাতে পৰীক্ষাত পেন পিটিকি পেলাই বহি থাকিবলগীয়া নহয় বা প্ৰশ্নকাকত পিটিকি বহি থাকিবলগীয়া নহয় তাৰপিছত চোৱা সময়ৰ হৰ মাৰিব নাজানিলে হৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা সেই হৰে সহায় এটাকো মাৰিব নোৱাৰে অৰ্থাৎ পহু খুব এটা একদম বিজুলী বেগেৰে দৌৰা জীৱ গতিকে সেই জীৱটো মাৰিবলৈ হ'লে তুমি সময়তকৈ আগতে অৰ্থাৎ সিহঁতৰ সময়তকৈ আগতেই তুমি ৰেডি হৈ থাকিব লাগিব যদি তুমি সেই হৰটো মাৰিব নোৱাৰা বা সেই পহুটো যদি হৰৰ জৰিয়তে মাৰিব নোৱাৰা তেতিয়াহ'লে তুমি সেই হৰডাল দি সহায় এটাকো মাৰিব নোৱাৰা ভোক চৰি যোৱাৰ পিছত মাছে মঙহে এগাল খালেও পিত্তৰ বাহ গুচোৱা টান অৰ্থাৎ তোমাৰ খুব ভোক লাগি আছে সেই সময়ত তুমি যেনেকৈ পোৱা সাধাৰণভাৱে এসাঁজ খালেও তোমাৰ ভোক গুচিব কিন্তু তুমি যদি তাকে নকৰি ভোক তোমাৰ চাৰ দিলে ভোক চৰি গুচি গ'ল তাৰপাছত যদি তুমি মাছে মঙহে এগালো খোৱা অৰ্থাৎ তুমি ভোকৰ ভাতকেইটা খালা তাৰপিছত যদি মাছে মঙহে তোমাক এগাল খাবলৈ দিয়ে তেতিয়াহ'লে কিন্তু তোমাৰ পিত্তৰ অৰ্থাৎ তোমাৰ কোনো ৰুচি নালাগিব বতৰ চাই কঠীয়া নেপেলালে জেঠৰ বৰখৰত সিঁচিলে গুণ নধৰে অৰ্থাৎ আমি কঠীয়া ধানৰ কাৰণে কেতিয়া সিঁচিব লাগিব যেতিয়া বতৰটো বৰষুণ হৈ থাকে তাকে নকৰি যদি তুমি ৰ'দ দিয়ালৈ ৰৈ থাকা জেঠৰ যি 12 খৰ মাৰে 12 খৰত যদি তুমি কঠীয়া সিঁচিবলৈ ৰৈ থাকা তেতিয়াহ'লে কেতিয়াও কঠীয়া সেয়া নগজে চোৰে সিন্ধি দি বৰপেৰাটো উলিয়াই নিয়াৰ পাছত সিন্ধিৰ মুখত চুৰ ধৰিবলৈ খাপতি থাকিলে বিষয়বস্তু উলিয়াই লৈ পথাৰৰ মূৰত পেলাই থৈ যোৱা সুদা পেৰাটোকে পোৱাৰ আশা নাথাকে অৰ্থাৎ তোমাৰ ঘৰত চোৰে চুৰ কৰিবলৈ আহিছে তুমি যদি চুৰ কৰাৰ সময়তেই নধৰি যদি পিছত এনেই খাপ পিটি বহি থাকা তেতিয়াহ'লে তোমাৰ বস্তু কেতিয়াও নোপোৱা
ৰোগে দেখা দিওঁতে ৰূপালী ঔষধৰ ব্যৱস্থা নকৰিলে ৰোগীক তুলসী গুৰিলৈ উলিয়াই ধনন্তৰী মাতিলেও কাম নিদিয়ে। অৰ্থাৎ তোমাৰ যদি বেমাৰ হৈ আছে সেইকণ সময়তে তুমি ঔষধ নাখায় পিছত তোমাৰ মৰাৰ সময়ত জৰা ফুকা কৰিও একো লাভ নাই। কৰ্মী লোকৰ সময়ৰ ভাগবিলাক দেখিলে আচৰিত হ'ব লাগে। মহাত্মা গান্ধীৰ 24 ঘণ্টাৰ কাৰ্যতালিকা চালে এই কথাৰ গম ধৰিব পাৰি। পৰুৱাৰ দৰে লানি নিচিগা কামেও তেওঁক জুমুৰি দি ধৰিব নোৱাৰে। তেওঁলোকৰ মনত সময়ৰ সুৰুঙা বোলা ঠাই এডোখৰ নাই। সুৰুঙা থাকিলেও সি ভগা বেৰত জলঙা নহয়, বাঁহীৰ ফুটা কেইটাহে। বাঁহীত মুখ দিয়া মাত্ৰেই আঙুলিবিলাক তাত নাচি উঠি সপ্তসুৰৰ ঢৌ তুলি দিয়ে। অৰ্থাৎ মানুহৰ কাম ইমানেই মানুহ ব্যস্ত হ'ব লাগে যাতে কোনো অকণমান সময়ো অবাবত নষ্ট নহয়। মহাত্মা গান্ধীয়ে তাৰ এটা উদাহৰণ যে মহাত্মা গান্ধী কেতিয়াও অবাবত সময় নষ্ট নকৰিছিল। বিশ্ৰাম বোলা কথাটো তেওঁলোকৰ মনত বিশেষ ৰকমৰ শ্ৰমহে, তাৰ পৰা বিৰতি নহয়। তেওঁলোকে কৰ্মৰ পৰা অব্যাহতি নোলোৱা সাধাৰণ দুদিনীয়া জীৱন যাপন কৰিও অনন্ত সময়ক কৰ্মগ্ৰন্থিৰে বান্ধি অনন্তকাললৈ অমৰধাম লাভ কৰে। সময়ৰ জোখ কামতহে ঘড়ী কাটা কেইডালত নাই বা কাঁইট কেইডালত নাই। অৰ্থাৎ মানুহে সময় থাকোঁতেই যিমান পাৰে সিমান কাম কৰিব লাগে যাতে মানুহৰ কামৰ সৃষ্টিৰাজি বা মানুহৰ সৃষ্টিৰাজি অনন্তকাললৈ গৈ থাকে। খুব ধুনীয়া এটা পাঠ, ধুনীয়া এটা সময়ৰ ওপৰত লেখা। আমি যিটো পঢ়ি আমি সময়ৰ মূল্য গম পাম, আমি সময়ৰ কাম সময়ত কৰিবলৈ আমি যাতে আগ্ৰহী হওঁ তাৰ বাবে খুব ধুনীয়া এটা লেখা আৰু তোমালোকৰ বাবে সময় উপযোগী এটা লেখা দিছে। গতিকে তোমালোকেও এতিয়া ক্লাছ 9ত আছা, অহা বছৰ মেট্ৰিক দিবা, গতিকে ভালকৈ তোমালোকৰো পঢ়িবৰ হ'ল। গতিকে তোমালোকৰ 9ৰ এই সময়খিনি অবাবত নষ্ট নকৰি তোমালোকে খুব মন দি পঢ়া। তাৰপিছত আমাৰ লেখকৰ পৰিচয় দিয়া আছে। লেখকৰ পৰিচয়টো ভালকৈ পঢ়িবা আৰু শব্দাৰ্থ আৰু টোকা এইখিনি ভালকৈ চাবা। শব্দাৰ্থ আৰু টোকাখিনি আমাৰ আহে, শব্দ অৰ্থ লিখিবলৈ প্ৰায় আহে, গতিকে এইখিনি ভালকৈ তোমালোকে চাবা। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহোঁ। থেংক ইউ।